আৰু এই এমপি হোৱাটো এনেকুৱা ধৰণে আপোনালোকে ভোট দিলে ভাৰতবৰ্ষ নহয় গোটেই পৃথিৱীৰ ভিতৰত এনেকুৱা সৰ্ববৃহৎ ভোট তেওঁ লাভ কৰিলে 10,12,000 ভোটত তেওঁ জয়যুক্ত কৰিলে। এই যে আপোনালোকে যে ইমান ভোট দিলে তাৰ কাৰণে আজি ঈদৰ সময় কাৰো নাই, এতিয়া ঈদৰ বজাৰ কৰিব, কিন্তু তথাপিও এমপি ইমান ভোট দিছে মই ৰৈ থাকিব নোৱাৰো, এবাৰ গৈ সেই মানুহখিনিক শুক্ৰিয়া আদায় কৰিম। সেইকাৰণে আপোনালোকৰ অন্তৰত আহিছে। গতিকে মই আৰু বক্তব্য নিদিওঁ, এতিয়া পোনে যিহেতু আৰু মিটিং আছে, আমি এমপি ছাৰক দিছোঁ, তেওঁ বক্তব্য জলেশ্বৰ সমষ্টিৰ আজিৰ এই সভাৰ সভাপতি জোৰদাৰ চাহাব, আপোনালোকৰ মৰমৰ আদৰৰ মাননীয় বিধায়ক কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আফতাবুদ্দিন মোল্লা চাহাব, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কংগ্ৰেছ বিধায়িনী দলৰ চিফ হুইপ ৱাজিদ আলী চৌধুৰী চাহাব, গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক মোৰ ভাতৃ মোৰ বন্ধু A.K. ৰছিদ আলম চাহাব, UDFৰ জিলা সভাপতি থকা আজি কংগ্ৰেছৰ নেতা চহিবুৰ ৰহমান চাহাব, UDFৰ কাৰ্যকৰী সভাপতি থকা ইয়াতে আহি অংশগ্ৰহণ কৰা নেতাজন, ইয়াত উপস্থিত থকা মঞ্চত উপবিষ্ট বিশিষ্ট নেতাসকল, জহিৰৰ নাম নললে আকৌ বেয়া পাব, জহিৰুল চাহাব, ইয়াত উপস্থিত থকা কংগ্ৰেছৰ নেতৃবৃন্দ, আলিম উলামাসকল, বয়োজ্যেষ্ঠ লোকসকল, মহিলাসকল, সাংবাদিকসকল, কংগ্ৰেছৰ যুৱ কংগ্ৰেছ, NSY, মহিলা কংগ্ৰেছ, সেৱা দলৰ সহকৰ্মী বন্ধুসকল, বজাৰ কমিটিৰ আৰু বণিক সন্থাৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি ব্যৱসায়ী বন্ধুসকল, উপস্থিত থকা শ্ৰদ্ধাৰ ৰাইজ, আজি ইয়াত যে লিখিছে সম্বৰ্ধনা সভা, এইখন ঠিক সম্বৰ্ধনা সভা নহয়, এইখন হ'ল কৃতজ্ঞতা আৰু মোৰ ফালৰ পৰা শুক্ৰিয়া আদায় কৰা সভা। আফতাবুদ্দিন মোল্লাই কৈছে যে আপোনালোকে যি ভোট দিলে সেই ভোট কেৱল ধুবুৰী লোকসভা সমষ্টি নহয়, গোটেই অসমৰ ভিতৰত নহয়, গোটেই উত্তৰ পূৰ্বাঞ্চল নহয়, গোটেই ভাৰতবৰ্ষ নহয়, পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ ভোট আজি ধুবুৰী লোকসভা সমষ্টিৰ আৰু আপোনালোকৰ এই জলেশ্বৰ বিধানসভা সমষ্টিৰ লোকে দিছে। মই যেতিয়া ইয়ালৈ আহিব কৈছিলোঁ, দিল্লীত গৈছিলোঁ, দিল্লীত আমি MP হোৱাৰ পিছত তাত নামটো লগাব লাগে, সেই সময়ত আমাৰ MLA সকলো গৈছিল, মই কৈছিলোঁ যে মই জলেশ্বৰলৈ যাম, তেওঁলোকে কৈছিল যে এতিয়া আহিব নালাগে, ঈদৰ পিছত আহিব, ঈদৰ পিছত আহিব গ'লে তাৰ পিছতে আকৌ পাৰ্লিয়ামেণ্ট হ'ব, লোকসভা হ'ব, বহুত দিন পিছুৱাই যাব। মই ক'লো যে আপোনালোকে দিল্লীতে থাকক, মই জলেশ্বৰৰ জয়পুৰত কথা দিছিলোঁ যে মই ইলেকশ্যনৰ পিছত যাম, মই অকলে গৈ গ'লেও মই তাত চাহ খাই আহিম, মই লগ কৰি আহিম। পিছত দেখিছে যে নহয় মই অকলে যাম, ধমাধম আমাৰ MLA সকল আহি আপোনালোকৰ লগতো একেলগে আমি কথা পাতিছোঁ। কিমান ভোট দিছে জানে আপোনালোকে? বহুতে জানে, বহুতে নাজানে। আপোনালোকে কিছুমানে আগফালে থিয় হৈ নাথাকিবচোন, মানুহবিলাকে চাই আছে, এজন দুজন থাকক। মই আপোনালোকক কোৱা নাই, যদি UDFৰ CID ক'ৰবাত আছে তেওঁলোকক কৈছোঁ যে জলেশ্বৰত আৰু জলেশ্বৰৰ কথা বিৰোধী পক্ষই বাদ দিয়াই ভাল। কিমান ভোট দিছে জানে আপোনালোকে? 1,34,640টা ভোট, 1,34,000। আফতাবুদ্দিন মোল্লা অলপ আপোনালোকে দেখিছে কথাবিলাক লাহে লাহে কয়। মই যেতিয়া ৰাতি সুধো যে ভোট কিমান পাইছোঁ, তেওঁ কৈছে দাদা এতিয়া নকওঁ, ৰ'ব অলপ দিনৰ পিছত কম। ভাবিছিল বিভিন্নজনে এই জলেশ্বৰ, এই জয়পুৰ, এই পশ্চিম গোৱালপাৰা তাত দুটা পইণ্টৰ লগত যুঁজিবলগীয়া হৈছে।
এটা হ'ল ইউডিএফ বিজেপি এজিপি আৰু এটা হ'ল আমাৰ ভিতৰৰ বুজি পাইছে না ভিতৰৰ কি ভিতৰৰ শত্ৰু গতিকে আমাৰ ৰহিবত আমাৰ আৰু যি লোক আহিছে সেইসকলেও প্ৰথমে অলপ ভয় খাই আছিল কিবা হয় কিন্তু মইতো গম পাইছো যে তেওঁলোকক মানুহে বেয়া পায় বহুত বেয়া পায় এতিয়াও বোলে বহুতৰ পৰা পইচা পাবলগীয়া আছে হয়নে নহয় শুনা কথা মই ভাবিলো যে তেওঁলোক মোৰ লগত থাকিলে মই ভোট কম পাম তেওঁলোক নাথাকিলে দুখীয়া মানুহৰ ভোট বেছি পাম যদি ধনী মানুহৰ ভোটৰ মূল্য যদি দুখীয়া মানুহতকৈ বেছি হ'লহেঁতেন তেতিয়া মই ধনীখিনিক গুৰুত্ব দিলোহেঁতেন দুখীয়া গৰীব মানুহৰো ভোটৰ মূল্য এটা আৰু ধনীৰো এটা গতিকে মই দুখীয়াক গুৰুত্ব দিয়াৰ কাৰণে কিমান ভোটত জিকিছো জানে 1,34,000টো জলেশ্বৰত ভোট পাইছোৱেই প্ৰায় 80,000 ভোটত ইয়াৰ পৰা আপোনালোকে মোক বিজয়ী কৰিছে কংগ্ৰেছ দলক 80,000 এই 80,000 যে হৈছে অহা বিধানসভাত ইয়াত যোন উঠিব আমাৰ সেইসকলে 1 লাখ ভোটৰ ব্যৱধানত আপোনাৰ বিজয়ী হ'ব চাই থাকক আপোনালোকে কাৰণ কোনো সাংসদ এতিয়া ভোট হোৱাৰ পিছত ৰাইজৰ ওচৰলৈ অহা নাই ৰকিবুল হুছেইন ভোট হোৱাৰ পিছতো আহিছে ভোট আৰু কাউণ্টিঙৰ মাজত আহিছোঁ নে মই ঘূৰি ফুৰিছিলোঁ মই পীৰবাৰীলৈ গৈছিলোঁ মই জলেশ্বৰলৈ আহিছিলোঁ এবাৰ আপোনাৰ ধুবুৰীৰ পৰা আহি নাৱেৰে ফকীৰগঞ্জৰ পৰা আমাজাৰ সৈতে আহি আপোনালোকৰ ফাললৈ আহিলোঁ ঘূৰি ফুৰিছোঁ ইয়াত আহিব নাই জানো মই শুনিছোঁ আগৰ 10 বছৰত যিমান আহিছে আমি এনে তাত কেঁচি আহিছোঁ হয় নহয় কওক আপোনালোকে এতিয়া কেতিয়াবা আপোনালোকক মই কৈ আহিম কেতিয়াবা গৈ পাই আহিম কেতিয়াবা দেখিব যে ভৰা চলি আছে এখন দোকানত ক'ৰবাত চাহ আৰু বন খাই মোৰ এজন বহি আছে চিৰিচিটি দেখিছে দেখিব ৰক্তত ৰখি গৈছে কাৰণ মানুহৰ লগত সংযোগ কৰিব লাগিব তেতিয়াহে মানুহে কাম কৰিব পাৰিব সেইবিলাক কৰিব কিন্তু মানুহৰ লগত